So hello students. So আজি আমি ডিসকাস কৰিম CW 2026 ৰ কাৰণে এলিজিবিলিটি তাৰ পিছত মাৰ্কস ভাৰ্সেস কলেজ আৰু এটা স্টাডি প্ল্যানটো কেনেকৈ কৰিলে তোমালোকৰ বেনিফিশিয়াল হ'ব সেইখিনি আমি ডিসকাস কৰিম ঠিক আছে সো এলিজিবিলিটি কি লাগে আমাক PRC লাগিব PRC মানে পার্মানেন্ট রেসিডেন্ট সার্টিফিকেট ঠিক আছে সো এইখিনি পিছত কৰিলে হ'ব ঠিক আছে সো 45% তোমালোকৰ PCM ত থাকিব লাগিব আৰু যোনকিটা ৰিজাৰ্ভ ক্যাটাগৰী আছে সিহঁতে 40% থাকিলে হ'ব ঠিক আছে ৰিলেভেন্ট সাবজেক্ট মানে ফিজিক্স কেমিস্ট্ৰি ম্যাথমেটিক্সত 45% আৰু ওভাৰঅল 45% ৰ ওপৰত থাকিব লাগিব ঠিক আছে সো PM মানে কি কেটামান ব্ৰাঞ্চৰ কাৰণে কেমিস্ট্ৰিত তোমালোকৰ 45% নাথাকিলে হ'ব ফিজিক্স আৰু ম্যাথছত পাস কৰিলে হ'ব ঠিক আছে মানে কেমিস্ট্ৰিত মানে কেমিস্ট্ৰি কিছুমান ব্ৰাঞ্চৰ কাৰণে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে কেমিস্ট্ৰি নালাগে সো ফিজিক্স আৰু ম্যাথছত যদি আছে সো হৈ যাব হেনে সাফিশিয়েন্ট ঠিক আছে বেটা সো এতিয়া এইখিনি মান ভাবি থাকিব নালাগে সো মই এখন ব্ৰচাৰ দি দিম WhatsApp গ্ৰুপত তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা ঠিক আছে সো মাৰ্কস এতিয়া যেতিয়া তোমাৰ 200 প্লাস থাকে সো তোমাৰ আন্ডাৰ 500 ৰেংক থাকিব ঠিক আছে এটা আন্ডাৰ 500 ৰেংক কেতিয়া আহিব যেতিয়া 200 প্লাস স্কোৰ কৰিব পাৰা তুমি আউট অফ 480 তোমালোকে ভাবি লোৱা কিমান কম্পিটিশন হৈ আছে এতিয়া CW সো ভালকে পঢ়া আৰু এতিয়া সো 160 প্লাস থাকিলে 1100 ৰেংকৰ ভিতৰত থাকিব 110 প্লাস থাকিলে আন্ডাৰ 2100 ৰেংক থাকিব 80 থাকিলে 3080 তলত আহিলে 3000 প্লাস ৰেংক যাব ঠিক আছে বেটা সো CW 160 প্লাস স্কোৰ কৰা ইমান টান নহয় 200 প্লাস স্কোৰ কৰা অকমান টান আছে ঠিক আছে বেটা টান মানে কি কষ্ট কৰিলে তুমি যদি ডেইলি 4 পৰা 5 ঘন্টা দিয়া সো আৰামসে 200 প্লাস ওলাই যাব উইথ সিস্টেমেটিক এন্ড কনসিস্টেন্সিৰ কাৰণে কনসিস্টেন্ট থাকিলে আৰু সিস্টেমেটিক পঢ়িলে তোমালোকৰ CW 200 প্লাস পোৱা একো ডাঙৰ কথা নহয় ঠিক আছে বেটা সো আন্ডাৰ 500 ৰেংকৰ কাৰণে 200 AC তোমালোক কোনটো ক্যাটাগৰীত লাইক কৰিব এইটোত কি হল দে মাৰ্কাৰটো সো এটুত লাইক কৰিব ঠিক আছে AC সো তোমালোকৰ AC JEC কোৰ ব্ৰাঞ্চ কেটাৰ কথা কৈছো না আন্ডাৰ 500 ৰেংকত তোমালোকে AC কোৰ ব্ৰাঞ্চ পাবা কি কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰিকেল আৰু কি আছে মেকানিক্যাল কম্পিউটাৰ সায়েন্স টু আন্ডাৰ 300 ৰেংকৰ ভিতৰত হে তোমালোকে কম্পিউটাৰ সায়েন্স পাবা AC টু আন্ডাৰ 200 ৰেংক লাগিব ঠিক আছে সো আন্ডাৰ 500 ৰেংকৰ ভিতৰত তোমালোকে কোৰ ব্ৰাঞ্চ কিটা পাবা আন্ডাৰ 700 ৰেংকৰ ভিতৰত সো তোমালোকে ইনস্ট্ৰুমেন্টেশন পাবা AC ইনস্ট্ৰুমেন্টেশন আৰু কি আছে IPE তোমালোকে ইন্ডাস্ট্ৰিয়েল প্ৰডাকশন ইঞ্জিনিয়াৰিং 1000ৰ ভিতৰত ৰেংক থাকিলে AC পাই যাব ঠিক আছে সো এইগিটা হৈ গল মই AC কথাই কৈছো বাকি 2100 ৰ ৰেংকৰ তলত থাকিলে তোমালোকে জিছ নাপাবা BBSC হেবোৰ পাবা ঠিক আছে বেটা সো এইখিনি হৈ গল মাৰ্কসৰ কাৰণে আৰু কোৱেশ্চনছ নকৰিবা এইখিনি আছিল মাৰ্কসৰ কথা সো মেইন টাৰ্গেট হল 200 প্লাস ৰাখা আন্ডাৰ 500 ৰেংক আমাক লাগে আৰু একদম এক্সামলৈ আমি ফাইট কৰিম একদম এক্সামলৈ মই আছো তোমালোকৰ লগত কিবা গাইডেন্স লাগে মোক খুদিব মই তোমালোকক গাইড কৰিম ঠিক আছে বেটা সো স্টাডি প্ল্যান এটো এটা বেসিক্স আৰু স্টাডি প্ল্যানৰ কাৰণে তোমালোকে 1 hour 30 minutes per subject every day দিবা every day 1 hour 30 minutes কে যদি এটা সাবজেক্টত দিয়া কিমান টাইম হ'ব 3 ঘন্টা 4.5 ঘন্টা ঠিক আছে 4.5 ঘন্টা তাৰপিছত ম্যাথছৰ কাৰণে স্পেসিফিকলি তোমালোকে কি কৰিবা ভিডিও চাবা DPP সলভ কৰিবা 30 to 35 JE level questions of each chapter গোটেইটা চেপ্টাৰৰ 30 to 35 questions JE levelৰ প্ৰ্যাকটিস কৰিব লাগিব তোমালোকে ঠিক আছে ফিজিক্সৰ কাৰণে কনসেপ্ট ক্লিয়াৰিটিৰ ওপৰত ধ্যান দিয়া কনসেপ্ট ক্লিয়াৰিটি মানে যেনেকে নিউটনছ ল অফ মোশন ৰোটেশন হেবোৰ কোৱেশ্চন অকল কনসেপ্ট ক্লিয়াৰিটি হা যে কি বলে ব্লক এটা আছে এনেকে ইনক্লিনেশনত আছে সো এটো পঢ়িলে ফোর্স কেটা কোন ফালে লাগে হেতু কনসেপ্ট যদি ক্লিয়াৰ নাই সো নহব নহয় তেনেকে সো হেতু কনসেপ্টটো ক্লিয়াৰ কৰিলে তেনেকুৱা টাইপ কনসেপ্টটো ক্লিয়াৰ কৰিলে তাৰছত কোৱেশ্চন প্ৰ্যাকটিস কৰা হেতু টপিকৰ ওপৰত ঠিক আছে সো হেনেকে তোমালোকে 10টা এই টপিকটোৰ ওপৰত 10টা 20টা কোৱেশ্চন প্ৰ্যাকটিস কৰিলে হৈ যাব তোমালোকৰ মোৰ দেন সাফিশিয়েন্ট JEE লেভেল ঠিক আছে সো কেমিস্ট্ৰি কাৰণে অৰ্গেনিকৰ মই আগতে কৈছো এটো
এনচিআৰটিত যিমান কেইটা ৰিয়েকশ্যন আছে সেইকেইটা লিখি লোৱা আগত, ঠিক আছে। এখন কপি এখনত লিখি লোৱা, 3-4টা পেজ খাব, ঠিক আছে। ৰিয়েকশ্যনটো কি নেম, ৰিয়েকশ্যনটোৰ নামটো, ৰিয়েকশ্যনটো কেনেকে হৈছে সেইখিনি মনত ৰাখিবা, ঠিক আছে। এনচিআৰটিৰ ৰিয়েকশ্যন কেইটা অৰ্গেনিকৰ কাৰণে। ইনঅৰ্গেনিকৰ কাৰণে মই কি কৈছিলো আগতে, যে তোমালোকে ডাইৰেক্ট যাই পেলাই এনচিআৰটিত জাম নকৰিবা, একো বুজি নাপাবা ফাৰ্ষ্টতে। চ' 1 ঘণ্টা সেই টপিকটোৰ ওপৰত মই ইনঅৰ্গেনিক মানে ইন দা চেন্স পলিমাৰ্ছ, বায়'মলিকুলছৰ সেইকেইটাৰ ওৱান শ্বট ভিডিঅ' চোৱা। ভাল টিচাৰৰ লেকচাৰ আছে, বহুত লেকচাৰ আছে। চ' সেনেকুৱা বিচাৰি লোৱা, গোটেই টপিকটো কভাৰ হোৱা। সেই বুলি এইটো নহয় যে তোমালোকে 30 মিনিটছৰ ওৱান শ্বট ভিডিঅ' চাইছা এটা টপিকৰ। চ' সেনেকেতো কেনেকে পঢ়াব, সেইখিনি তোমালোকৰ নিজৰ মাথাত থাকিব লাগিব যে ইমান লম্বা চেপ্টাৰ 30 মিনিটছত কমপ্লিট কৰিব পাৰিম নেকি, একো বুজি নাপাবা। চ' 1 hour ভিডিঅ' চোৱা, 30 মিনিটছ এনচিআৰটি ৰিড কৰা। চ' তোমালোকে যেতিয়া ভিডিঅ'টো চালা সেই টপিকটোৰ ওপৰত, মানে পলিমাৰ বায়'মলিকুলছৰ ওপৰত, তেতিয়া তাৰপিছত তোমালোকে এনচিআৰটিত আহা। এনচিআৰটিত কি বুলি কওঁ, মাৰ্কিং কৰা, আণ্ডাৰলাইন কৰা, কোনকেইটা ইম্পৰ্টেণ্ট লাইন তোমাৰ লাগি আছে, ঠিক আছে। আণ্ডাৰলাইন কৰাৰ পিছত তোমালোকে JEE কুৱেশ্যন চলে, যিকোনো বুক এখন ল'বা, ইনঅৰ্গেনিকৰ কুৱেশ্যনছ ওলাবা। চ' সেইবোৰ কুৱেশ্যনছ চাই টিক কৰিবা, ঠিক আছে। টিক কৰাৰ পিছত তোমালোকে গম পাবা যে তুমি যোনকেইটা আণ্ডাৰলাইন কৰিছা, তেতিয়া গম পাবা যে ইম্প্ৰুভমেণ্ট হৈছে। তেতিয়া গম পাবা যেতিয়া তোমালোকে সেই বুকখনৰ পৰা কুৱেশ্যনছ কেইটা কৰিবা সেই চেপ্টাৰটোৰ, তেতিয়া গম পাবা যে তোমালোকৰ ক'ত প্ৰব্লেম আছে, ঠিক আছে। চ' সেনেকে পঢ়িব লাগিব তোমালোকে এনচিআৰটি। চ' ফিজিকেলৰ কাৰণে একো নাই, ভিডিঅ' চোৱা, কুৱেশ্যন প্ৰেক্টিচ কৰা। ফিজিকেলৰ কাৰণে ভিডিঅ' চোৱা, কুৱেশ্যন প্ৰেক্টিচ 30 to 40 কুৱেশ্যন প্ৰেক্টিচ কৰা। এতিয়া সুধিব পাৰে কিহৰ ভিডিঅ' চাওঁ, ঠিক আছে। ফিজিকেল অৰ্গেনিকৰ কাৰণে ভিডিঅ' চাব পাৰা। ফিজিকেলৰ কাৰণে ভিডিঅ' মানে তোমাৰ ইচ্ছা, আৰু তোমাৰ যোনটো টিচাৰ ভাল লাগে তো সেইটো চাব পাৰা, ঠিক আছে। তো PW চাব পাৰা, সেইটো সাজেষ্ট কৰিছো। চ' এভৰি উইকত আমাৰ তাত কিমান দিন আছে সেইটো কোৱা। 120 দিন থাকা বুলি ধৰি ললো আমি, বেছি আছে, 153 days মান আছে, ঠিক আছে। চ' তোমালোকে ভাবা যে প্ৰত্যেকটা উইকত আমি পাৰ সাবজেক্টত 3-4টা বেছি হৈ যাব। নাই, ঠিকে আছে, কৰিবই লাগিব, বেছি হৈ যাব তোমালোকৰ কাৰণে। 2 to 3 চেপ্টাৰ আমি কমপ্লিট কৰিম এভৰি উইকত। আমি প্ৰত্যেকটা সাবজেক্টৰ কাৰণে 2-3টা চেপ্টাৰ কমপ্লিট কৰিম আমি, ঠিক আছে। চ' কমপ্লিট কৰাৰ পিছত, এইখিনি কৰাৰ পিছত সানডে তোমালোক মানডেৰ পৰা চেটাৰডে লৈ এইটো ৰুটিন ফলো কৰিলা, ঠিক আছে। ফলো কৰাৰ পিছত তোমালোকে এভৰি সানডে তোমালোকে কি দিয়া, মক টেষ্ট দিয়া। এভৰি সানডে মক টেষ্ট দিবাই। মক টেষ্ট মানে এনেকুৱা নহয় যে তোমালোকে যে অনলাইনৰ কাবাৰ হেৰি লৈছা তাৰপিছত এনেকে কৈছে, সেই ইমান পইচা খৰচ কৰিব কাৰণে দৰকাৰ নাই। তোমালোকে CW লাষ্ট ইয়াৰৰ পেপাৰ উঠোৱা। লাষ্ট ইয়াৰ পেপাৰ উঠালে আকৌ তোমালোকৰ কনচেপ্ট ক্লিয়াৰ নাই নহয় গোটেইকেইটা সাবজেক্টত। চ' তোমালোকে কি কৰা, এমবাইব বুলি এটা এপ আছে, এমবাইব। চ' তাতে তোমালোকে মডিফাই কৰা, যোন 3টা চেপ্টাৰ কমপ্লিট হৈছে ন, ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্সৰ কাৰণে তোমালোকে তাতে সাবজেক্ট মডিফাই কৰিব পাৰা, ঠিক আছে। চ' মডিফাই কৰি পেলাই চ' তোমালোকে কি সাবজেক্ট পঢ়িলা সেইকেইটা চেপ্টাৰ চিলেক্ট কৰা। চিলেক্ট কৰাৰ পিছত তোমালোকে এক্সামটো ষ্টাৰ্ট কৰি দিয়া, ঠিক আছে। চ' আৰু লেভেল বুলি এটা আছে, লেভেলটো তোমালোকে ইজি নাৰাখিবা, ইজি টু মডাৰেট ৰাখিবা বা মডাৰেট ৰাখিবা, ঠিক আছে বেটা। চ' এইখিনি হ'ল, বা মোৰ অকমান দিগদাৰী হ'ব। বাকী মইতো মেথছৰ খিনিতো মই তোমালোকক কৰি দিম, টেনচন ল'ব নালাগে। বাকী ফিজিক্স কেমেষ্ট্ৰিৰ কাৰণে তোমালোকে চোৱা, ঠিক আছে। চ' এইখিনি কৰিলা। 120 ডেইজত তোমালোকে যদি পাৰ উইকত যদি 2-3টা চেপ্টাৰ কমপ্লিট কৰা ইচ সাবজেক্টৰ, চ' তোমালোকৰ কাৰণে টাইম বাচি যাব পিছত, ঠিক আছে। এতিয়া যদি তোমালোকে লাইটলি লৈ থাকা ন, পিছত বহুত প্ৰব্লেম হ'ব, ঠিক আছে। আৰু কি আছে, আৰু একোৱেই নাই। আৰু মই তোমালোকক যোনখিনি পঢ়াই আছো মেথছৰ স্পেচিফিকলি, সেই এটা লেকচাৰ বনাওঁতে মোৰ কিন্তু বহুত কষ্ট হৈ আছে, সঁচা কথা কৈছো। এটা লেকচাৰ বনাওঁতে মই কমচে কম 7-8 hours মই নিজে পঢ়িব লাগে। তাৰপিছত 7-8 hours পিছত মই কুৱেশ্যন চিলেক্ট কৰিব লাগে। কুৱেশ্যন চিলেক্ট কৰাৰ পিছত মই তোমালোকৰ আগত আনো, ঠিক আছে। চ' সেইকেইটা বহুত মানে সেইকেইটা লেকচাৰ বহুত হেল্পফুল হ'বই, 110% চিয়ৰ। মই জানো সেইখিনি তোমালোকৰ হেল্পফুল হ'বই, কাৰণ মই এটা টাইমত CW এক্সপিৰিয়েঞ্চ আছিলো বা JW এক্সপিৰিয়েঞ্চ আছিলো। চ' কোনখিনিত তোমালোকে ফেচ কৰিবা, কোনখিনি তোমালোকৰ কাৰণে ভাল হ'ব, মই সেইখিনি চাই পেলাইহে তোমালোকক দিছো ভিডিঅ'টো, ঠিক আছে। মই ইমানখিনি ভাবি পেলাই মই তোমালোকৰ কাৰণে সেই লেকচাৰটো ৰেডি কৰো, অকে বেটা। চ' মেথছৰ কাৰণে মোৰ ভিডিঅ' চাফিচিয়েণ্ট নে? য়েছ, চাফিচিয়েণ্ট।
আৰু তোমালোকে যদি মোৰ লেকচাৰত যদি 80 to 98 বাৰে বাৰে পেনটো তোমালোকে যদি 80% এবজৰ্ব কৰিব পৰা, এবজৰ্ব বলেতো মই যিখিনি কৈছো মোৰ যিখিনি মই তোমালোকক বুজাইছো সেইখিনি যদি 80% এবজৰ্ব কৰিব পৰা সেইখিনি মোৰ ইনসাফিচিয়েন্ট তোমালোকৰ কাৰণে ঠিক আছে। তাৰ পিছত আকৌ মোৰ ভিডিঅ চাই কিনে যদি তোমালোকে কৈছে অকল ভিডিঅ চালে নহব, ভিডিঅ চালে ডিবিবি সলভ কৰিব লাগিব নিজৰ পৰা। মই তোমালোকক 50% মই তোমালোকক কমপ্লিট কৰাই দিব পাৰিম, বাকি 50% নিজৰ ওপৰত আহিব ঠিক আছে বেটা। সো ইয়ালৈ অহাৰ কাৰণে থেংক ইউ। সো এইখিনি আছিল আজিৰ কাৰণে। সো থেংক ইউ বেটা ইয়ালৈ অহাৰ কাৰণে। সো আৰু কিবা ডাউট থাকিলে কমেন্টত সুধিবা আৰু হোৱাটসএপ গ্ৰুপটোত জইন হবা, তাতো মই ডাউট সলভ কৰি থাকো ষ্টুডেন্টৰ। সো বাই বাই, গুড নাইট, টেক কেয়াৰ এণ্ড সুইট ড্ৰিমছ।